মুহূৰ্তত এটা জৰুৰী খবৰ লৈ আহিছো কিয়নো এইবাৰ অজন্তা নেওগে 1 লাখ নিযুক্তি সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে অতি শীঘ্ৰেই 1 লাখ নিবনুৱাক দিয়া হ'ব কৰ্মসংস্থাপন এই মুহূৰ্তত হে খবৰ জনাইছো ইতিমধ্যে যেটো ৰাজ্য চৰকাৰৰ তৰফৰ পৰা প্ৰতিশ্ৰুতি প্ৰদান কৰা হৈছিল 1 লাখ নিযুক্তি সন্দৰ্ভত গুৰুত্বপূৰ্ণ ঘোষণা অজন্তা নেওগৰ অতি শীঘ্ৰে চৰকাৰৰ বিভিন্ন বিভাগত নিযুক্তি পাব 1 লাখ নিবনুৱাই আজি দিনটোত হে গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে প্ৰথমে নিযুক্তি দিয়া হ'ব আৰক্ষী বেটেলিয়নৰ সমাজ কল্যাণ বিভাগৰ খালি থকা পদটো দিয়া হ'ব নিযুক্তি সমিতিৰ অধ্যক্ষ অজন্তা নেওগে গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে 1 লাখ নিযুক্তি সন্দৰ্ভত আৰু ইতিমধ্যে যেটো চৰকাৰৰ তৰফৰ পৰা কথা ঘোষণা কৰা হৈছিল ৰাজ্যৰ 1 লাখ নিবনুৱাক চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল চৰকাৰে আৰু এইবাৰ 1 লাখ নিযুক্তি সন্দৰ্ভত গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে যেটো বিভিন্ন বিভাগত খালি হৈ থকা পদসমূহ পূৰণ কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল অতি শীঘ্ৰে চৰকাৰৰ বিভিন্ন বিভাগত নিযুক্তি পাব 1 লাখ নিবনুৱাই মন্তব্য কৰিছে মন্ত্ৰী অজন্তা নেওগে আৰু প্ৰথমতে নিযুক্তি দিয়া হ'ব আৰক্ষী বেটেলিয়নৰ অৰ্থাৎ প্ৰথম পৰ্যায়ত আৰক্ষী বেটেলিয়নৰ খালি হৈ থকা পদসমূহ পূৰণ কৰা হ'ব সমাজ কল্যাণ বিভাগৰ খালি থকা পদসমূহতো দিয়া হ'ব নিযুক্তি যেটো সমাজ কল্যাণ বিভাগতো বহু পদ খালি হৈ আছে সমাজ কল্যাণ বিভাগৰ খালি থকা পদতো নিযুক্তি দিয়া হ'ব বুলি জনাইছে নিযুক্তি সমিতিৰ অধ্যক্ষ অজন্তা নেওগে গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে যেটো প্ৰথম পৰ্যায়ত আৰক্ষী বেটেলিয়নৰ নিযুক্তিৰ কথা পূৰ্বেও জনাইছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু আজিৰ দিনটোত 1 লাখ নিযুক্তি সন্দৰ্ভত পুনৰবাৰ কেবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰা পৰিলক্ষিত হৈছে মন্ত্ৰী অজন্তা নেওগে প্ৰথম পৰ্যায়ত আৰক্ষী বেটেলিয়নত নিযুক্তি দিয়া হ'ব বুলি মন্তব্য কৰিছে যেটো সমাজ কল্যাণ বিভাগতো বিভিন্ন পদ খালি হৈ আছে গতিকে সমাজ কল্যাণ বিভাগত খালি হৈ থকা পদসমূহ অতি শীঘ্ৰেই পূৰণ কৰাৰ কথা জনাইছে মন্ত্ৰী অজন্তা নেওগে আৰু এই মুহূৰ্তৰে গতিকৈ ভাল খবৰ জনাইছো ৰাজ্যৰ নিবনুৱাসকলৰ বাবে কিন্তু প্ৰথম পৰ্যায়ত 1 লাখ নিবনুৱাক নিযুক্তি দিম বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু পিছৰ 3 বছৰত অৰ্থাৎ পৰৱৰ্তী 3 বছৰত পুনৰ 3 লাখক কৰ্মসংস্থাপন দিম বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গুৰুত্বপূৰ্ণ ঘোষণা কৰিছিল যেটো প্ৰথম পৰ্যায়ত 1 লাখ নিবনুৱাক নিযুক্তি দিয়া হ'ব বিভিন্ন বিভাগত খালি হৈ থকা পদসমূহত নিযুক্তি প্ৰদান কৰা হ'ব 1 লাখ নিবনুৱা গতিকে ৰাজ্যৰ নিবনুৱালে অতিকৈ ভাল খবৰ প্ৰথম পৰ্যায়ত নিযুক্তি দিয়া হ'ব আৰক্ষী বেটেলিয়নত ইতিমধ্যে এই কথা ঘোষণা কৰা হৈছে সমাজ কল্যাণ বিভাগৰ খালি থকা পদো পূৰণ কৰা হ'ব বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে আমাৰ হাতত মন্ত্ৰী অজন্তা নেওগৰ মন্তব্য আছে হে মন্তব্য আগবঢ়াইছো গোটেই বিভাগবিলাকক আমি নিৰ্দেশনা দিছোঁ কিছুমান গাইডলাইনছ আমি ছেট কৰি দিছোঁ সেই গাইডলাইনছত মানে তেওঁলোকে আগত ইণ্টাৰভিউ কৰিছে বা ভৱিষ্যতে কি ধৰণে পূৰণ কৰিব গোটেইখিনি মিলি পেলাই মোৰ কথাটো হ'ল যে আমি 1 লাখ আমি নিযুক্তি দিয়া সিদ্ধান্ত গ্ৰহণ কৰিছোঁ ইনক্লুচিভ অফ অল আগতে তেওঁলোকে কৰা নাই বা ভৱিষ্যতে কেনেদৰে কৰিব কেনেকৈ পদ পূৰণ কৰিব আমি সেই হিচাপে তেওঁলোকক আমি দিবলৈ কৈছোঁ আৰু তেওঁলোকে আমাক প্ৰায়ৰিটি কৰি তেওঁলোকক দিবলৈ কৈছোঁ কাৰণ প্ৰায়ৰিটি কিছুমান আছে যেনেকৈ এতিয়া নতুন আমি ইঞ্জিনিয়াৰিং কলেজ এখন খুলিছোঁ এতিয়া নতুন এখন বিশ্ববিদ্যালয় খুলিম বা আমাৰ মেডিকেল কলেজ হ'ব সেইবিলাকো থাকিব চাব ডিভিজনবিলাক আমি কৰিছোঁ জিলাবিলাক ঘোষণা কৰিছোঁ সেইবিলাকো ইয়াৰ ওপৰত প্ৰায়ৰিটি চেক্টৰ হৈ আছে আমাৰ আচলতে দুটা উদ্দেশ্য এটা হৈছে যে এফালে নিযুক্তি হ'ব আনফালে প্ৰশাসনটোক অধিক গতিশীল কৰা গতিকে এনেকুৱা কিছুমান আমি পদ পূৰণ কৰিব লাগিব যিবিলাক পদ পূৰণ কৰিলে প্ৰশাসনটো গতিশীল হয় দুটা ডিপাৰ্টমেণ্টবিলাকে আমি গোটেই হিচাপটো আমি 1 লাখে ধৰিছোঁ গোটেই ডিপাৰ্টমেণ্টবিলাকে মোক জমা দিছে কিন্তু আমি গোটেইখিনি চাই আছোঁ অতি সোনকালে আমি সেইখিনি চাই কেবিনেটত মই দিম আৰু কেবিনেট আমি প্লেচ কৰাৰ পিছতে ইয়াৰ মানে হেৰিখিনি কামখিনি আৰম্ভ কৰিম প্ৰত্যেকটো অংগনবাদী কেন্দ্ৰতে আমি নিৰীক্ষণ ব্যৱস্থা কৰিম মনিটৰিং কৰিম আৰু তাত যদি কোনোবাই গাফিলতি কৰে ভাল কাম কৰিলে তেওঁলোকক আমি পুৰস্কৃত কৰিম আৰু যদি বেয়া কাম কৰে কিন্তু তেওঁলোকক আমি ব্যৱস্থা গ্ৰহণ কৰিম এইবাৰ ৰাজ্যখনত 3000 আমি অংগনবাড়ী কেন্দ্ৰ প্ৰায় 25 লাখ টকাকৈ এটা কেন্দ্ৰত আমি নতুনকৈ নিৰ্মাণ কৰি উলিয়াম আৰু আপোনালোকে মন্তব্য শুনিলে মন্ত্ৰী অজন্তা নেওগৰ কিয়নো সমাজ কল্যাণ বিভাগৰ বিষয়াৰে মন্ত্ৰী অজন্তা নেওগে বৈঠকত মিলিত হৈছিল বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে সংস্কাৰমুখী আঁচনি গ্ৰহণৰ সিদ্ধান্ত লোৱা হৈছে 3000 অংগনবাড়ী কেন্দ্ৰৰ 25 লাখকৈ নিযুক্তি প্ৰদান কৰাৰ কথাও ইতিমধ্যে ঘোষণা কৰা হৈছে ৰাজ্যত মুঠ 61000 অংগনবাড়ী কেন্দ্ৰ আছে বুলি মন্তব্য কৰিছে আৰু আনহাতে 1 লাখ নিযুক্তি সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে নিযুক্তি প্ৰক্ৰিয়াৰ প্ৰথম হিচাপে বেটেলিয়ন সকলক নিযুক্তি প্ৰদান কৰা হ'ব যেটো 500ৰ পৰা 600 পদ খালি হৈ আছে সমাজ কল্যাণ বিভাগত সমাজ কল্যাণ বিভাগৰ খালি হৈ থকা পদসমূহ অতি শীঘ্ৰে পূৰণ কৰা হ'ব বুলি জনাইছে আৰু গ্ৰেড 3 আৰু 4 খালি হৈ থকা বুলি যেটো মন্তব্য কৰিছে কেবিনেটত শীঘ্ৰে নিযুক্তি সন্দৰ্ভত প্ৰসংগ উত্থাপন কৰিব মন্ত্ৰী অজন্তা নেওগে
আৰক্ষী সমাজ কল্যাণ বিভাগ শিক্ষা সকলোতে হ'ব নিযুক্তি আৰু 1 লাখ পদবী শীঘ্ৰে পূৰণ কৰাৰ লক্ষ্য লৈছে ৰাজ্য চৰকাৰে গতিকে এই মুহূৰ্তত ৰাজ্যৰ চাকৰি প্ৰত্যাশী নিবনুৱা যুৱক যুৱতীসকলৰ বাবে অতিকৈ ভাল খবৰ অতি শীঘ্ৰে 1 লাখ নিবনুৱা যুৱক যুৱতীক নিযুক্তি প্ৰদান কৰা হ'ব আৰু অতি শীঘ্ৰে প্ৰকাশ পাব বিজ্ঞাপন যেহেতু প্ৰথমতে আৰক্ষী বেটেলিয়ন নিযুক্তি প্ৰদান কৰাৰ কথা ঘোষণা কৰিছে আৰু লগতে সমাজ কল্যাণ বিভাগত খালী হৈ থকা পদসমূহ পূৰণ কৰিব 500 পৰা 600 পদ খালী হৈ আছে সমাজ কল্যাণ বিভাগত গতিকে অতি শীঘ্ৰেই সমাজ কল্যাণ বিভাগৰো খালী হৈ থকা পদসমূহ পূৰণ কৰা হ'ব